নমস্কাৰ, আমি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ বলগঞ্জ সমষ্টিৰ অন্তৰ্গত উত্তৰ মাৰাগাঁও গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত। এই উত্তৰ মাৰাগাঁও কাৰ্যালয়ৰ সন্মুখত দেখা গৈছে যে আজি অনশন আৰু প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচী কিহৰ কাৰণে আৰম্ভ কৰিছে এই সকল প্ৰতিবাদী তথা অনশনকাৰীৰ মুখৰ পৰা মই শুনিবলৈ মই চেষ্টা কৰিম। দেখা গৈছে আপোনালোকে আজি দেখা গৈছে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে, কি ক'ব এই সম্পৰ্কে? আজি আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিবলৈ বাধ্য হৈছো, কাৰণ গম পাইছে যে আমাৰ গাঁও পঞ্চায়তখন বিলুপ্তিকৰণ কৰি তিনিখন গাঁও আমাৰ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত আছিল। এই তিনিটা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰি আমাৰ এই ৰাইজসকলৰ বহুত অসুবিধা কৰিছে। গতিকে চৰকাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে আমাৰ এই তিনিখন গাঁও আমাৰ উত্তৰ মাৰাগাঁও গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰি আমাৰ গাঁও কৰ্তন নকৰাকৈ বাহাল ৰাখি যাতে আমাক দুখীয়া অঞ্চলৰ ৰাইজক যাতে সকাহ দিয়ে, এই আমাৰ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছো মই। হয়, এখন গাঁও পঞ্চায়ত বিলুপ্তিকৰণ কৰাৰ বাবে আজি ৰাইজে এনেকৈ প্ৰতিবাদ আৰম্ভ কৰিছে। ইয়াত আৰু স্থানীয় ব্যক্তি আছে, সেই স্থানীয় ব্যক্তিৰ লগত মই পোনে কথা পাতিবলৈ মই যত্ন কৰিম। হয়, কি ক'ব এই সম্পৰ্কে? আজি চাওক, আমাৰ এই উত্তৰ মাৰাগাঁৱৰ গাঁও পঞ্চায়তখিনি যে আমাৰ তিনিটা ৰেভিনিউ ভিলেজ আছিল, এই ৰেভিনিউ ভিলেজ তিনিখন থাকোঁতে আমাৰ এইখন তিনিটা গাঁৱে আমাৰ গৰিপুৰ সমষ্টিত পৰিলে। যিহেতু আমাৰ গৰিপুৰ সমষ্টিতে আমি থাকিলোঁ, তো গৰিপুৰ সমষ্টিত থাকিলেও আমাৰ জীৱিত থাকিব লাগে, কাৰণ ইয়াত আমাৰ বৰবলাত চৰখিনি পেলাইছে আমাৰ পাগলাহাটত। এই পাগলাহাটত যাবলৈ গ'লে আমাৰ 45 কিলোমিটাৰমান দূৰত যাব লাগে, আৰু আমাৰ মাৰাগাঁৱৰ গাঁও পঞ্চায়ত গাঁওখন আমাৰ বৰ্ডাৰত পেলাইছে 10 কিলোমিটাৰ যাব লাগে, আৰু আমাৰ সোণাকুলি জিপিখন পেলাইছে, সোণাকুলি জিপিখন আমাৰ প্ৰায় 7 কিলোমিটাৰ যাব লাগে। গতিকে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক এই মিডিয়াৰ জৰিয়তে আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ এই উত্তৰ মাৰাগাঁও গাঁও পঞ্চায়তখিনি বাহাল ৰাখে যাতে, তাৰ বাবে আমি মিডিয়াৰ জৰিয়তে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাওঁ। পুৰুষৰ লগতে মহিলাসকলে এতিয়া দেখা হৈছে প্ৰতিবাদ কৰিব লগা হৈছে। হয়, এই সম্পৰ্কে কি ক'ব আপুনি? পঞ্চায়ত লাগিব, মৰাগাঁৱৰ পঞ্চায়ত লাগিব, মৰাগাঁৱৰ পঞ্চায়ত লাগিব। হয়, দেখা গৈছে যে মহিলাসকলে এতিয়া এইখন গাঁও পঞ্চায়ত বিলুপ্তি কৰাৰ কাৰণে মহিলাসকলে এতিয়া প্ৰতিবাদ কৰিব লগা হৈছে। ইয়াতে আৰু স্থানীয় ব্যক্তি আছে, আৰু এই স্থানীয় ব্যক্তিৰ মনৰ কথা মই আজি জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব আপোনালোকে আজি প্ৰতিবাদ কৰিব লগা হৈছে? আজি প্ৰতিবাদ কৰিব লগা হৈছে কাৰণ আমাৰ যিটো ৰেভিনিউ ভিলেজ তিনিটা আঠঘৰিটাৰী উত্তৰ মাৰাগাঁও আৰু বৰবলা চৰ মিলি যে আমাৰ এখন উত্তৰ মাৰাগাঁও গাঁও পঞ্চায়ত, সেই গাঁও পঞ্চায়ত যিখন বিলুপ্তিকৰণ হ'ল, সেইকাৰণে আমি আজি মানে অনশন কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে আমি এই কাৰ্যসূচীৰ মানে মিডিয়াৰ জৰিয়তে এই কাৰ্যসূচী দি আমি মেছেজ জনাব বিচাৰিছোঁ চৰকাৰক আৰু DC মহোদয়ক, যাতে আমাৰ এই গাঁও পঞ্চায়তখন বহাল ৰাখে। যদি এইখন মানে দাবী যদি নামানে চৰকাৰে, আমি DC মহোদয়ৰ ওচৰতো আমি অফিচ লৈ ঘেৰাও কৰাৰ কাৰ্যসূচী আমি হাতত লওঁ। আগন্তুক যদি এই চৰকাৰে যদি এইখন গাঁও পঞ্চায়ত যদি বাহাল নাৰাখে, DC অফিচত ঘেৰাও কৰিব বুলি এই সকল ব্যক্তিয়ে জানিবলৈ দিছে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।